তেজপুৰৰ আকাশে বতাহে আজি মানুহে মানুহৰ বাবে গীতটি গুঞ্জৰিত হৈছে পুৱাৰ পৰাই। আজি যেহেতু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আৰু বৰ্ষজোৰা যি জন্ম শতবাৰ্ষিকী অনুষ্ঠান সেয়া আজি পুৱাৰ পৰাই আৰম্ভ হৈছে। আৰু আমি এতিয়া উপস্থিত আছোঁ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা যি অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। এয়া মানুহে মানুহৰ বাবে গীতটি গাই তেওঁলোকে এই শ্ৰদ্ধাঞ্জলি যাচিব বিচাৰিছে সুধাকণ্ঠলৈ। ছাত্ৰ সন্থাৰ নেতৃত্ব আছে। আমি আজিৰ যি আজিৰ অনুষ্ঠানৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। লগতে সুধাকণ্ঠগৰাকীলৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি যাচি আজি কেনেধৰণৰ অনুষ্ঠান আয়োজন কৰিছে, আজি আৰু কি অনুষ্ঠান আছে আৰু আজিৰ দিনটোত কি অনুষ্ঠান? আমি শোণিতপুৰ জিলা ছাত্ৰ সন্থাই চিৰবৰেণ্য ব্যক্তি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী এই উদযাপন আমি শ্ৰদ্ধাঞ্জলি আৰু ডক্টৰ ভূপেন হাজৰিকাই যি কালজয়ী গীত মানুহে মানুহৰ বাবে আজি প্ৰায় ৩০০গৰাকী শিল্পী সমাজৰ জৰিয়তে শিল্পীৰ জৰিয়তে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাব বিচাৰিছোঁ। আৰু আমি নতুন প্ৰজন্মই আমি এটা কথা আশা কৰিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ সাহিত্য সংস্কৃতিলৈ বা বিভিন্ন ক্ষেত্ৰখনত তেওঁ সংগীত জগতলৈ যি ধৰণৰ বৰঙণি আগবঢ়াইছে তেওঁৰ সৃষ্টিৰাজিক আমি নতুন প্ৰজন্মৰ মাজত নিশ্চয় জীয়াই ৰখাৰ পৰিকল্পনা আছে। আৰু আমি সন্ধিয়ালৈ ইয়াতে আমি 121 চাকি জ্বলাই শিল্পীগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধা নিশ্চয় আমি নিবেদন কৰিম আৰু আমি আশা কৰিম যে তেখেতৰ সৃষ্টিৰাজিক আমি জীয়াই ৰখাৰ নিশ্চয় পৰিকল্পনা হাতত লৈছোঁ। আৰু এনেধৰণে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকণ্ঠগৰাকীক শ্ৰদ্ধাঞ্জলি যচাৰ বাবে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। সন্ধ্যালৈ যিহেতু তেওঁলোকে 121 বন্তি প্ৰজ্বলন কৰি সুধাকণ্ঠগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাচিব আৰু এনেধৰণে চহৰৰ মাজমজিয়াত শ্বহীদ বেদীৰ তলত তেওঁলোকে এনেধৰণে সুধাকণ্ঠগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাচিলে আৰু সন্ধ্যালৈও তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।